হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আপোনালোক ভালে আছে ন? আৰু সদায় ভালে থাকিব দেই, আৰু মোৰো ভালেই। আজি মই এটা নতুন ৰেচিপিৰে আপোনালোকক বীণা দত্ত চেনেললৈ ৱেলকাম জনালোঁ। মই আজি বনাব লৈছোঁ কুন্দুলি ভাজি। কুন্দুলি একেবাৰে শুকানকৈ কেনেকৈ বনাব পাৰি তাকে মই আজি ভিডিঅ'টো আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। মই এখন কেৰাহী পাতি ল'লোঁ, তাত দিলোঁ মই মিঠাতেল আৰু কেইটামান মই সৰিয়হ দিছোঁ আৰু দিছোঁ মই জিৰা 1 চামুচ। বাকী মই ইয়াত পিঁয়াজ নহৰু একো এড নকৰোঁ আৰু দিছোঁ 2টা শুকান জলকীয়া। আপোনালোকে ভিডিঅ'টো চাই যাব মইনো কেনেকৈ আজি কুন্দুলিৰ শুকান ফ্ৰাই কৰিলোঁ। আৰু এতিয়া মই ইয়াত দিলোঁ আলু। এতিয়া মই আলুখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু এতিয়া দিম মই নিমখ আপোনালোকে নিজৰ স্বাদ অনুসৰি দিব। ভালকৈ মিলাই লৈছোঁ। আৰু দিছোঁ হালধি। ভালকৈ মিলাই ল'ম। মই এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম। গেছটো একেবাৰে কমত ৰাখিব। আৰু এতিয়া কুন্দুলিখিনি মই ইয়াত ঢালি দিলোঁ। কুন্দুলিখিনি মই ধুই ভালকৈ শুকুৱাই মই কুটি দিছোঁ। ইয়াত পানী থকা নাই। এতিয়া মই ঢাকি দিম। এবাৰ মই উদঙাই চাই লৈছোঁ। শুকান ফ্ৰাই কৰিছোঁ যিহেতু গেছটো কম কৰি দি বাৰে বাৰে ঢাকি দিব লাগিব আৰু বাৰে বাৰে আপোনালোকে এনেকৈ লৰাই থাকিব লাগিব। ইয়াত মই অকণমান ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ মই এড কৰিলোঁ। এতিয়া আকৌ মই ঢাকি দিলোঁ। এবাৰ আকৌ চাই লৈছোঁ। মোৰ এইখিনি অলপমান ফ্ৰাই হৈছেই। আকৌ ঢাকি দিম। আকৌ লৰাই দিম। আমি এনেকৈ ভাজিব লাগিব। ধুনীয়া কালাৰ আহিছে দেখিছে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব যাতে নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে। মোৰ এয়া হৈ গ'ল। এতিয়া মই নমাই ল'লোঁ আৰু এখন প্লেটলৈ মই উলিয়াই ল'ম। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট এটা দিবলৈ নাপাহৰিব। এনেকৈ আপোনালোকে কুন্দুলি ফ্ৰাই কৰি চাবচোন। বহুত টেষ্টি হয়। আপোনালোকে ৰুটিৰ লগত ভাতৰ লগত যিও লগত খাব পাৰিব। কুন্দুলিৰ শুকান ফ্ৰাই। আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত 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 ধন্যবাদ থাকিলে। বাই বাই।